নমস্কাৰ, আপোনালোক সকলোকে PK জ্ঞান মন্দিৰ পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি আপুনি এই চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। যদি ভিডিঅ'টো আপোনাৰ কাৰণে সহায়ক হৈছে তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীসকললৈও ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এই ভিডিঅ'টোত পৰৱৰ্তী প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা কেইটামান সম্ভাৱ্য প্ৰশ্নৰ সৈতে উত্তৰসমূহ বিশদভাৱে আলোচনা কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়োৱা হৈছে। মই ভাবোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ পৰৱৰ্তী পৰীক্ষাসমূহত যথেষ্ট সহায় কৰিব। এতিয়া আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ইয়াৰ প্ৰথম প্ৰশ্ন, বিশ্বৰ ছাদ বা মুধচ ৰফ অফ ৱৰ্ল্ড নামেৰে জনাজাত ঠাইখনৰ নাম কি? বিশ্বৰ বা পৃথিৱীৰ মুধচ হিচাপে খ্যাত ঠাইখনৰ নাম হৈছে তিব্বত। এতিয়া তিব্বত হৈছে ঐতিহাসিক অঞ্চল আৰু চীনৰ স্বায়ত্তশাসিত অঞ্চল, যিটোক প্ৰায়ে বিশ্বৰ ছাল বা দ্য ৰফ অৱ দ্য ৱৰ্ল্ড বুলি কোৱা হয়। মধ্য এছিয়াৰ মাউণ্ট এভাৰেষ্ট তিব্বতীকে ধৰি মধ্য এছিয়াৰ মালভূমি আৰু পৰ্বতৰ এক বিশাল অঞ্চল দখল কৰে। ইয়াৰ উত্তৰ-পূবে চীনৰ কিনহাই, পূবে ছিচুৱান আৰু দক্ষিণ-পূবে ইউনান প্ৰদেশ আছে। দক্ষিণে ম্যানমাৰ বাৰ্মা, ভাৰত, ভূটান আৰু নেপাল, পশ্চিমে বিবাদিত কাশ্মীৰ অঞ্চলৰ দ্বাৰা আৰু উত্তৰ-পশ্চিমে জিনজিয়াঙৰ উইগুৰ স্বায়ত্তশাসিত অঞ্চলৰ দ্বাৰা গঠিত। লাছা হৈছে ইয়াৰ ৰাজধানী চহৰ। মংগোলীয় ভাষাৰ পৰাই তিব্বত নামটো উদ্ভৱ হৈছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। ভাৰতৰ প্ৰথম আৰু দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। তেওঁ দূৰদৰ্শী মনৰ ব্যক্তি আছিল। তেওঁ আছিল মহাত্মা গান্ধীৰ নিৰ্বাচিত ৰাজনৈতিক উত্তৰাধিকাৰী আৰু মুক্ত অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচিত প্ৰধানমন্ত্ৰী। পণ্ডিত জৱাহৰলাল নেহৰুৱে শিশুসকলক বহুত মৰম কৰিছিল। সেইবাবে শিশুসকলেও তেওঁক মৰমতেই নেহৰু খুৰা বুলি সম্বোধন কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁৰ জন্মদিনটোক অৰ্থাৎ 14 নৱেম্বৰ দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নটি হৈছে, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটি হৈছে ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী হৈছে ভাৰতৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী আৰু আজিলৈকে ভাৰতৰ তেওঁৱেই একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী হিচাপে খ্যাত। আজিলৈকে তেওঁৰ বাহিৰে এতিয়ালৈকে কোনো মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নাই। তেওঁক বহুতে ভাৰতৰ আটাইতকৈ শক্তিশালী প্ৰধানমন্ত্ৰী বুলি গণ্য কৰে। গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তৰ্গত আছিল আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ কাৰ্যকালত মৃত্যুৰ পিছত 1966 চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু পিতৃ জৱাহৰলাল নেহৰুৰ পিছতেই ইন্দিৰা গান্ধী দ্বিতীয় দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী আছিল। 1966 চনৰ পৰা 1977 চনলৈকে আৰু তাৰ পিছত পুনৰ 1980 চনৰ পৰা 1984 চনত
দেহৰক্ষীয়ে হত্যা কৰালৈকে কাৰ্যনিৰ্বাহ কৰিছিল। অৰ্থাৎ ইন্দিৰা গান্ধীয়ে তেখেতৰ পিতৃৰ দৰে এক দীৰ্ঘ সময়ছোৱা এই প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পৰৱৰ্তী প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম নাগৰিক কোন? এইটো হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটি হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ প্ৰথম নাগৰিক। দেশৰ সৰ্বোচ্চ পদমৰ্যাদাত অসীম ব্যক্তিজনাই হ'ল ৰাষ্ট্ৰপতি। তেওঁ ৰাষ্ট্ৰৰ প্ৰধান সংবিধান মান্য নেতা। তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মুৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত হয়। ৰাষ্ট্ৰপতিজনৰ কাৰ্যকাল ৫ বছৰ। দুবাৰ পৰ্যন্ত তেওঁ এই পদৰ বাবে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতেই পদত্যাগ কৰিব পাৰে। মহাভিযোগ দি লোকসভাৰ ২/৩ সদস্যৰ সন্মতিত ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ পদ শূন্য হ'লে তেওঁৰ দায়িত্ব উপ-ৰাষ্ট্ৰপতিয়ে পালন কৰে। যদি উপ-ৰাষ্ট্ৰপতিও শূন্য হয়, তেতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতিজনে এই ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিবলগীয়া হয়। পৰৱৰ্তী প্ৰশ্ন ভাৰতত কিমানখন ৰাজ্য আছে? ইয়াৰ উত্তৰটি হৈছে ভাৰতত ২৮খন ৰাজ্য আছে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। ভাৰতত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ইয়াৰ উত্তৰটো হৈছে ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনিক ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। গতিকে এইটো এটা প্ৰশ্ন আহিব পাৰে যে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কোনে শাসন কৰে বা কোনে পৰিচালনা কৰে? তেতিয়া ইয়াৰ উত্তৰটো হ'ব কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। এই কেন্দ্ৰীয় শাসিত অঞ্চলকেইখনৰ নাম হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, কেন্দ্ৰীয় শাসিত দিল্লীৰ অঞ্চল, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, পুডুচেৰী, লক্ষদ্বীপ, লাডাখ। এই ৮খনেই হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল। এই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকে। পৰৱৰ্তী প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। চন্দ্ৰত খোজ কঢ়া প্ৰথম পুৰুষজনৰ নাম কি? ইয়াৰ উত্তৰটি হৈছে নীল আৰ্মষ্ট্ৰং। আহকচোন নীল আৰ্মষ্ট্ৰঙৰ বিষয়ে কেইটামান কথা জানো। নীল আৰ্মষ্ট্ৰং চন্দ্ৰপৃষ্ঠত খোজ কঢ়া প্ৰথম ব্যক্তি আছিল। তেওঁ এজন মহাকাশচাৰী আছিল। তেওঁ ২টা মহাকাশ অভিযানত উৰা মাৰিছিল। প্ৰথমটো আছিল জেমিনি ৮ আৰু দ্বিতীয়টো আছিল এপ'লো 11, যিটো ১৯৬৯ চনত চন্দ্ৰত অৱতৰণ কৰিছিল। নীল আৰ্মষ্ট্ৰং এজন অভিযন্তা, এজন পাইলট আৰু মহাবিদ্যালয়ৰ অধ্যাপকো আছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে পৃথিৱীৰ আটাইতকৈ ঘন জংঘলখনৰ নাম কি? এইটো হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটি হৈছে আমাজন বৰ্ষাৰণ্য। আমাজন বৰ্ষাৰণ্য হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ, প্ৰায় ২৩ লাখ বৰ্গ মাইল আকাৰৰ। আমাজন বৰ্ষাৰণ্য হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ জৈৱ বৈচিত্ৰ্যপূৰ্ণ অৰণ্য। ই ব্ৰাজিল,
বলিভিয়া, কলম্বিয়া, ইকুৱেডৰ, ফ্ৰান্স, গায়ানা, পেৰু, ভেনিজুৱেলা আৰু ছুৰিনাম গণৰাজ্যত বিয়পি আছে। এই আমাজন বৰ্ষাৰণ্যৰ উপৰিও বিশ্বত আৰু আন বহুতো গুৰুত্বপূৰ্ণ অৰণ্য আছে, যিবোৰে সামূহিকভাৱে বিশ্বৰ প্ৰায় ৩১% ভূমি অঞ্চল সামৰি লৈছে। এই অৰণ্যসমূহে পৃথিৱীৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ বিপুল সংখ্যকক সহায় কৰাৰ বাবে দায়বদ্ধ, যিবোৰৰ প্ৰচুৰ পৰিমাণে বিপন্ন বা বিপদাপন্ন বুলি গণ্য কৰা হয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো উৎসৱক ৰঙৰ উৎসৱ বোলা হয়? যদিও ই এটা একেবাৰে সাধাৰণ প্ৰশ্ন, কিন্তু এই প্ৰশ্নটো হয়তো কিছুমান পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে। ইয়াৰ উত্তৰটি হৈছে হোলী। হিন্দুসকলৰ ৰঙৰ উৎসৱ হিচাপে বহুলভাৱে জনাজাত হোলী হৈছে সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্বৰ সৈতে বসন্ত আগমনৰ সময়ত পালন কৰা এক বাৰ্ষিক উৎসৱ। এই উৎসৱ ফাল্গুনী পূৰ্ণিমাত পালন কৰা হয়। এইখিনিতে আৰু এটা কথা কৈ থওঁ যে পোহৰৰ উৎসৱ কি বুলি যদি প্ৰশ্ন আহে, তেনেহ'লে ইয়াৰ উত্তৰটো দীপান্বিতা বা দীপাৱলী হ'ব। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হৈছে, উদ্ভিদে কি ধৰণৰ গেছ শোষণ কৰে? ইয়াৰ উত্তৰটি হৈছে কাৰ্বন ডাই অক্সাইড গেছ। এই কাৰ্বন ডাই অক্সাইড গেছৰ সাংকেতিক চিহ্নটো হৈছে CO2, আৰু এই গেছ উদ্ভিদে উশাহত গ্ৰহণ কৰি অক্সিজেন গেছ নিশাহত এৰি দিয়ে, আৰু উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীসমূহে উশাহত গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এইটো হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটি হৈছে নীল নদী। এতিয়া নীল নদী হৈছে আফ্ৰিকাৰ আটাইতকৈ দীঘল নদী আৰু ঐতিহাসিকভাৱে ইয়াক বিশ্বৰ আটাইতকৈ দীঘল নদী বুলি গণ্য কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? ইয়াৰ উত্তৰটি হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া হৈছে আটাইতকৈ সৰু মহাদেশ আৰু পৃথিৱীৰ অন্যতম বৃহৎ দেশ। দক্ষিণ গোলাৰ্ধৰ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ মাজত অৱস্থিত। অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ বাবে শক্তিৰ প্ৰধান উৎস কোনটো? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো। ইয়াৰ উত্তৰটি হৈছে সূৰ্য। পৃথিৱীৰ বাবে শক্তিৰ প্ৰধান উৎস সূৰ্য হ'লেও কিন্তু সূৰ্যই পৃথিৱীৰ অভিমুখে কিছুমান অপকাৰী ৰশ্মি বিকিৰণ কৰে। সূৰ্যৰ পৰা অহা প্ৰাণী জগতৰ বাবে অপকাৰী এই অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ যাতে আহিব নোৱাৰে, তাৰ বাবে অজন স্তৰে বাধা দি ৰাখিছে। আপোনালোকৰ বাবে আজি এইকেইটাই প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব, আৰু যদি আপুনি চেনেলটোলৈ একেবাৰে প্ৰথম আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।